আজি এইটো বছৰৰ প্ৰথমটো দিন ধান দাব আহিছোঁ আৰু ধান দাইছোঁ এতিয়া আগুনৰ পথাৰ বৰ্তমান বহুত ভাল লাগে ধান দাই পটি কাটি আছোঁ কালি মেখেলা চাদৰ এযোৰ কিনিছোঁ আৰু আজি চিলাম বুলি লৈছোঁ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব এইযোৰ কাপোৰযোৰ কালি লৈছোঁ 30 বছৰৰ পাছত মা দেউতাক এটা বিশাল হাঁহি দিব পাৰিম ভাল লাগিছে নে ভাল লাগিছে বেটা গাড়ীখন ৰংটো ভাল লাগিলে যে এটা হোৱাইট মাৰ ভাল লাগিছে ধুনীয়া দেখিছা ৰং মোৰ বৰ গায় কেনেকুৱা লাগিছে তোমাক তুমি কেনেকুৱা দেখিছা নিজক তুমি নিজক কেনেকুৱা দেখিছা নকয় নমস্কাৰ মই পাপু দত্তই আজি মোৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ ইতিমধ্যে থাম্বনেইল বা মোৰ এই ভিডিঅ'টোৰ আৰম্ভণি অংক দেখি আপোনালোকে গম পাইছেই যে মই আজি আপোনালোকৰ আগত তিনিগৰাকী বিশেষ মহিলাৰ বিষয়ে কিছু আলোচনা আগবঢ়াবলৈ আহিছোঁ তিনিগৰাকী মহিলাৰ বিষয়ে আপোনালোক হয়তো বহুতে গম পায় আপোনালোক বহুতৰে চিনাকি বা আপোনালোক তেওঁলোকৰ ফলোৱাৰ্ছ তেওঁলোকৰ মৰমৰ বন্ধু তেওঁলোকৰ ভিডিঅ'সমূহ আপোনালোকে আপোনালোকে চাই থাকে আমিও চাই থাকোঁ ভাল লাগে কাৰণ আমি সকলোৱে জানো তেওঁলোক শদিয়াৰ তিনিগৰাকী শদিয়াৰে কাৰণ এটি দুজন সহজ সৰল পিতৃ মাতৃ চাৰিগৰাকীকৈ ছোৱালী আৰু চাৰিগৰাকী ছোৱালী সকলো ক্ষেত্ৰতে ইমান পাৰ্গত সকলো কামতে ইমান পাৰ্গত দেখি মানে আমাৰ ভাল লাগি যায় কাৰণ বিশেষভাৱে চাৰিগৰাকী ছোৱালী লৈ মাক দেউতাকৰ যি চিন্তা থাকে ঘৰত এটি পুত্ৰ সন্তান থকাৰ কাৰণে কিন্তু মই নাজানো ভালকৈ পুত্ৰ সন্তান আছে নাই হয়তো নাই কাৰণ তেওঁলোকৰ চাৰিগৰাকী কন্যাৰ কথাই কৈ থাকে সদায় যিহেতু মই তেওঁলোকক ব্যক্তিগতভাৱে লগ পোৱা নাই তেওঁলোকৰ ভিডিঅ'সমূহ চাইহে তেওঁলোকৰ বিষয়ে কিছু কথা আলোচনা কৰিবলৈ লৈছোঁ এইটো কাৰণে বহুতে তেওঁলোকক ভিডিঅ'সমূহ চাই তুচ্ছ তাচ্ছিল্য কৰে তিৰ্যক মন্তব্য কৰে কিন্তু মই ভাবোঁ তেওঁলোকক তুচ্ছ তাচ্ছিল্য কৰাৰ কোনো অৱকাশ নাই তেওঁলোকক আমি সন্মান দিয়া উচিত তেওঁলোকক আমি আমাৰ শুভেচ্ছা দিয়া উচিত তেওঁলোক যি ধৰণে আগবাঢ়িছে তেনেকুৱা ধৰণে আগবাঢ়িবলৈ আমি তেওঁলোকৰ পথ অৱলম্বন কৰি আগবাঢ়ি যোৱাটো উচিত বুলি মই ভাবোঁ কাৰণ দেৱলতাই হওক জোন শদিয়াই হওক ৰাখি দাসেই হওক এই তিনিগৰাকী বিশেষভাৱে সৰুগৰাকীৰ কথা বিশেষভাৱে নকওঁ এই তিনিগৰাকী বিশেষভাৱে ক'বলৈ লৈছোঁ কাৰণ তেওঁলোকে সেই শদিয়াৰ নিচিনা এটা অঞ্চলত থাকি সেই নিজৰ শিপা খামুচি ধৰি ৰাখি মানে শিপা খামুচি ধৰাৰ কথাটো এইটো কৈছোঁ তেওঁলোকে খেতি বাতিৰ লগত তিনিগৰাকী সমানে জড়িত ৰোৱা তোলা সকলোতে তেওঁলোক পাকৈত তাৰ লগে লগে ছাগলী পালন কুকুৰা পালন বা তেওঁলোকে নিজৰ চিলাই কাম নিজেই পিঠা পনা উৰালত খুন্দি নিজে প্ৰস্তুত কৰা হয়নে সেইখিনি তেওঁলোকে নিজেই কৰিব পাৰে খুব সুন্দৰভাৱে তিনিওগৰাকী বিশেষভাৱে দেৱলতা বিশেষ জনপ্ৰিয় কাৰণ তেওঁ অলপ বেছিকৈ ইউটিউব ক্ষেত্ৰখনৰ লগত বা ফেচবুক ক্ষেত্ৰখনৰ লগত জড়িত হৈ আছে বাকী দুগৰাকীয়েও নীৰৱে কামখিনি কৰি আছে হ'লেও তিনিগৰাকীয়ে দেখা গৈছে যে তেওঁলোকে নিজৰ দৈনন্দিন জীৱনৰ কিছুমান ভাল লগা মুহূৰ্ত নিজৰ মাক দেউতাকৰ পৰিয়ালৰ লগত আটাইকেইগৰাকী বাই ভনী ইমান মিলা প্ৰীতিৰে থকাৰ নিজৰ পৰিয়াল পৰিজনৰ সৈতে ল'ৰা ছোৱালীৰ সৈতে এই সুন্দৰ মুহূৰ্তখিনি কথা ভিডিঅ'বোৰৰ জৰিয়তে দি থাকে তেওঁলোকৰ হয়তো এই ভিডিঅ' দি টকা উপাৰ্জন কৰাৰ উদ্দেশ্য নাছিল বা আছিল ক'ব নাজানো কিন্তু তেওঁলোকে যিখিনি কাম কৰে আচলতে আমি মোবাইল এটা পালোঁ তেওঁলোকৰ হাতলৈ মোবাইল আহিলে মোবাইলটো লৈ অন্য মহিলাসকলৰ নিচিনাকৈ তেওঁলোকে ধুনীয়া ধুনীয়া সাজ পোছাক পৰিধান কৰি বিভিন্ন ধৰণৰ বেপেৰুৱা অংগী ভংগীৰে তেওঁলোকে ৰিলছ প্ৰস্তুত নকৰি নিৰ্মাণ নকৰি তেওঁলোকে নিজৰ জীৱনৰ যিবিলাক সাধাৰণ কথা বাৰ্তা দৈনন্দিন জীৱনৰ কিছুমান ভাল লগা মুহূৰ্ত তেওঁলোকে উপস্থাপন কৰিছে আৰু হয়তো ভাল মানুহ আছে আমাৰ সমাজত গতিকে তেওঁলোকক সেই কথাখিনি সেই ভিডিঅ'খিনিক মৰম দিছে যাৰ কাৰণে আজি দেৱলতাই হওক বা জোন শদিয়াই হওক বা ৰাখি দাসেই হওক তেওঁলোকে নিজৰ জীৱন ধাৰণ প্ৰণালী কিছু উন্নত কৰিব পাৰিছে উদাহৰণস্বৰূপে আমি বিশেষভাৱে দেৱলতাৰ কথাই ক'ব খুজিম কাৰণ দেৱলতাই নিজে কোৱা কথাখিনি অলপ বঢ়াই কয় যেন আমাৰ নালাগে কিন্তু বহুতে বঢ়াই কয় কেতিয়াবা তেনেকুৱা যেন লাগে কিন্তু সেয়া কিমান দূৰ সত্য নাজানো কিন্তু ইমান সুন্দৰভাৱে নিজৰ ঘৰৰ কাম বন কৰি নিজৰ পৰিয়াল পৰিজনক বা নিজৰ পিতৃ মাতৃৰ দায়িত্বখিনি সুচাৰুৰূপে পালন কৰি খেতি বাতি পশুপালন আদি সকলো সামৰি সুতৰি অকণমান মুহূৰ্ত তাৰ ফেচবুক বা ইউটিউবত এৰি দিয়ে আৰু তেওঁ এই কামখিনিৰ জৰিয়তে তেওঁ নিজৰ ঘৰৰ কামখিনি কৰিছে তেওঁ নিজেও কৈ থাকে আলু বিকে সৰিয়হ বিকে ধান বিক্ৰী কৰে
তেনেকৈও টকা উপাৰ্জন কৰে কেৱল ইউটিউবৰ পৰা ফেচবুকৰ পৰাই তেওঁলোকে টকা পাব বুলি হাত সাৱটি বহি নাথাকে হ'লেও ইমান সুন্দৰকৈ ঘৰ নিৰ্মাণ কৰিছে বিলাসী বাহন ক্ৰয় কৰিছে ঘৰৰ লাগতিয়াল বয় বস্তু আগতে নোপোৱা কাপোৰ এযোৰ অলংকাৰ এবিধ কিনিছে আৰু সেইখিনি কিমান এজন সাধাৰণ এটা পৰিয়ালৰ মানুহৰ কাৰণে কিমান ভাল লগা কথা সেয়া হয়তো বুজাজনেহে বুজিব গতিকে মই সেই ভিডিঅ'বোৰ চাওঁ আৰু তেওঁলোকৰ যি কাৰ্যাৱলী তেওঁলোকৰ যিখিনি কাম কাজ চিন্তা যিটো মিলা প্ৰীতি তিনিগৰাকী বাই ভনীৰ মাজত পিতৃ মাতৃৰ প্ৰতি যিটো মৰম স্নেহ সঁচাকৈ আদৰণীয় আৰু অন্য নাৰীতকৈ তেওঁলোক পৃথক সেইকাৰণে মই তেওঁলোকে একোভাৱে আদৰ্শ নাৰী হিচাপে অভিহিত কৰিব খোজোঁ কাৰণ তেওঁলোকে নিজৰ জীৱনৰ খেতি বাতি পিতৃ মাতৃৰ প্ৰতি দায়িত্ব বাই ভনীৰ যিটো মিলা প্ৰীতি খোৱা বোৱা ইমান সুন্দৰভাৱে তেওঁলোকে ৰাখিছে আৰু তাৰ পাছতো তেওঁলোকে ইউটিউবত তেনেকৈ তেওঁলোকৰ নিজৰ ভিডিঅ' প্ৰস্তুত কৰি তাৰ পৰাও উপাৰ্জন কৰিছে আন নাৰীৰ নিচিনাকৈ বিভিন্ন তুচ্ছ তাচ্ছিল্য বা বিভিন্ন বেপেৰি বা অশ্লীল কিছুমান কথা বতৰা কৈ তেওঁলোকে ভিউজ লাভৰ আশাত হয়তো একো কৰা নাই যেন লাগে গতিকে মই ভাবোঁ যিসকলে তেওঁলোকক তুচ্ছ তাচ্ছিল্য কৰে তিৰ্যক মন্তব্য কৰে তেওঁলোকৰ মানসিকতা নিজ মানসিকতা তেওঁলোকে বুজিব নোৱাৰে আৰু আপোনালোকে লক্ষ্য কৰিব দেৱলতাই হওক বিশেষভাৱে দেৱলতা বহুতে যেতিয়া তুচ্ছ তাচ্ছিল্য কৰে বিভিন্ন তিৰ্যক মন্তব্য কৰে প্ৰত্যুত্তৰ দিওঁতে সদায় শালীনতা বজাই ৰাখে সেইটো তেওঁলোকে নাৰীৰ ভূষণ আচলতে তেওঁলোকে কেতিয়াও এনেকুৱাকৈ প্ৰত্যুত্তৰ দিয়া নাই য'ত অশ্লীলতা আছে বাকীসকলে যেনেকৈ দিয়ে পুৰুষেই হওক নাৰীয়ে হওক কোনোবাই কিবা বেয়াকৈ ক'লে তাৰ প্ৰত্যুত্তৰ তেওঁলোকে বেয়াকৈ দিয়ে তেওঁলোকৰ সেইটো নাই খুব সুন্দৰভাৱে তেওঁলোকে কয় কেতিয়াবা ভুল কৰিব পাৰে কাৰণ মানুহ মাতৃ ভুল হয় সেই হ'লেও এই তিনিগৰাকী মহিলাক যি ভিডিঅ'বোৰ চাইছোঁ আপোনালোকে হয়তো চাইছে গতিকে আপোনালোকে চাব তেওঁলোকে নিজৰ শিপা খামুচি ধৰি ৰাখি তেওঁলোকৰ এই আধুনিক প্ৰযুক্তিবিদ্যাৰ মোবাইলটো কিমান সুন্দৰভাৱে ব্যৱহাৰ কৰি তেওঁলোকে আৰ্থিকভাৱে স্বাৱলম্বী হৈছে তেওঁলোক এইকাৰণে মই ভাবোঁ বাকী যিসকল ভিডিঅ' ক্ৰিয়েটৰ্ছ থাকে এনেই বেবেৰিবাং কিছুমান কথা বাৰ্তা কয় কিছুমান ভিডিঅ' প্ৰস্তুত কৰি দিয়ে সেইসকলতকৈ এইসকল বহুত শ্ৰেষ্ঠ গতিকে মই ভাবোঁ এওঁলোকক অসন্মান কৰিব নালাগে তুচ্ছ তাচ্ছিল্য কৰিব নালাগে এওঁলোকক ৰাজহুৱাভাৱে আনুষ্ঠানিকভাৱে বঁটা বাহন দি আদৰ্শ মহিলা হিচাপে স্বীকৃতি দিয়াহে উচিত বুলি মই ভাবোঁ গতিকে আপোনালোকে কি ভাবে নাজানো মই ভবাখিনি আপোনালোকে নাভাবিবও পাৰে হ'লেও কথাখিনি যদি ভালদৰে এবাৰ দকৈ ভাবিছে তেতিয়াহ'লে আপোনালোকৰ মনলৈ কথাটো কিন্তু আহিব কাৰণ আজিৰ যুগত নিজৰ কাম কাজ খেতি বাতি হয় নাই পশুপালন চিলাই সকলো কাম কাজ কৰাৰ পিছত ইমান সুন্দৰভাৱে তেওঁলোকৰ ভাল লগা কিছুমান মুহূৰ্ত য'ত একো অশ্লীল এটা শব্দ বা অশ্লীল কোনো ধৰণৰ একো ইংগিত নথকাকৈ ভিডিঅ' প্ৰস্তুত কৰি টকা উপাৰ্জন কৰি ঘৰ বনাব পাৰিছে গাড়ী কিনিব পাৰিছে এইটো এই শদিয়া অঞ্চলৰ কৃষিজীৱী সমাজখনৰ তিনিগৰাকী মহিলাই কৰি দেখুৱাইছে তেওঁলোকক মই ভাবোঁ একোকৈ আদৰ্শ মহিলা হিচাপেহে আমি অভিহিত কৰিব লাগে তেওঁলোকক তুচ্ছ তাচ্ছিল্য কৰিব নালাগে এইখিনি কথাকে মই আজি ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ লগত আলোচনা কৰিলোঁ আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে জনাব বেয়া পালেও কোনো কথা নাই হ'লেও কিন্তু আমি যদি কাৰোবাক সন্মান দিব নাজানো তেওঁলোকৰ প্ৰতিভাক স্বীকৃতি দিব নাজানো তেওঁলোকক আমি আচলতে তিৰ্যক মন্তব্যৰে বেয়াকৈ তেওঁলোকক প্ৰতি আমি কোনো ধৰণৰ কথা কোৱা উচিত নহয় বুলি মই ভাবোঁ ইয়াকে ক'লোঁ আজিলৈ এৰিছোঁ পুনৰ লগ হ'ম অন্য এটি ভিডিঅ'ৰ সৈতে ধন্যবাদ